নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 25 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ভাৰত বিৰোধী আৰু সন্ত্ৰাসবাদ উত্থাসী বক্তব্য দিয়াৰ অভিযোগত কুটুম্ব সুৰক্ষা পৰিষদ কামৰূপ জিলা সমিতি আৰু গুৱাহাটী মহানগৰ জিলা সমিতিয়ে ক্ৰমে বকু আৰু বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অখিল গগৈৰ লগতে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কুটুম্ব সুৰক্ষা পৰিষদৰ আৰু ইতিমধ্যে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ ভাৰত বিৰোধী মন্তব্য দিয়াৰ বাবে দাখিল কৰা হৈছে এজাহাৰ অখিল গগৈৰ বিৰুদ্ধে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰৰ পেহেলগাম ঘটনাৰ বিৰুদ্ধে হিজাব পৰিধান কৰি মুছলমান মহিলাসকলৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মহিলাসকলৰ প্ৰতিবাদী কাৰ্যসূচী পেহেলগামৰ ঘটনাত হিজাব পৰিধান কৰি মুছলমান মহিলাৰ প্ৰতিবাদ দেশৰ মুছলমানক দোষাৰোপ নকৰিবলৈ আহ্বান মুছলমান মহিলাসকলৰ পেহেলগামৰ 28 শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মুছলমান মহিলাই লক্ষ্ণৌৰ ৰুমি গেটত হাতত মমবাতি লৈ প্ৰতিবাদত নামিল মহিলাসকল সমাজকৰ্মী উজমা পাৰবিনৰ নেতৃত্বত এই ঘটনাক নিন্দা মুছলমান মহিলাৰ সকলোকে একেলগে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান দেশৰ মুছলমানক দোষাৰোপ কৰিছে বহু লোকে মুছলমান মহিলাই কৰিছে প্ৰতিবাদ ঘৃণাৰ চকুৰে দেশৰ মুছলমানক চাবলৈ আৰম্ভ কৰিছে একাংশই পাকিস্তানৰ বিৰোধিতা কৰি ৰাজপথত মুছলমান মহিলাৰ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা ব্ৰেকিং নিউজ পাকিস্তানক শেষ কৰিবলৈ প্ৰথমবাৰলৈ হাত মিলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল মোদী এতিয়া একত্ৰিত হৈছে পাকিস্তানক শেষ কৰিবলৈ একত্ৰিত হ'ল শাসক বিৰোধী সৰ্বদলীয় বৈঠকৰ পিছতেই হাত মিলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ পৰিকল্পনা ভাৰত চৰকাৰৰ যিকোনো মুহূৰ্তত পাকিস্তান ধ্বংস হ'ব পাৰে কংগ্ৰেছ বিজেপি সকলো একত্ৰিত দেশ মাতৃৰ বাবে সৰ্বদলীয় বৈঠকৰ পাছতেই চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কংগ্ৰেছৰ যিকোনো মুহূৰ্তত ভাৰতে ভয়ংকৰ আক্ৰমণ চলাব পাৰে পাকিস্তানৰ ওপৰত হাজু অত্যাধুনিক মিসাইল এয়াৰক্ৰাফ্ট ভাৰতীয় সেনাৰ পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে লবলগীয়া সকলো সিদ্ধান্তক লৈ বিৰোধীৰ সমৰ্থন পাকিস্তানক শেষ কৰিবলৈ একত্ৰিত হ'ল ভাৰতৰ বিৰোধী দলসমূহ শাসক বিৰোধী এতিয়া একত্ৰিত হৈ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিছে ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাত মিলাইছে একত্ৰিত হৈছে ৰাহুল মোদী গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত যিসমূহ সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্তক সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ দলে আন এটা গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীৰ ৰাজপথত পাকিস্তানী পতাকা দলিয়াই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পাকিস্তানী পতাকা ৰাস্তাত পেলাই এইদৰে প্ৰতিবাদী কাৰ্যসূচী ধুবুৰীত পাকিস্তানৰ পতাকা ৰাজপথত দলিয়াই তীব্ৰ প্ৰতিবাদ জনতাৰ পাকিস্তানৰ পতাকা ভৰিৰে গছকি মুখাৰী তীব্ৰ প্ৰতিবাদ ৰাজপথত পাকিস্তানী পতাকা পেলাই জ্বলাই দিয়া হয় মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমত আৰম্ভ পাকিস্তান বিৰোধী প্ৰতিবাদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল পাকিস্তানক প্ৰত্যুত্তৰ দিয়া হ'ব পাকিস্তানৰ বৰ্বৰতাৰ পাছতে আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী পাকিস্তানক শীঘ্ৰেই উচিত প্ৰত্যুত্তৰ দিব লাগে বুলি দাবী প্ৰতিবাদকাৰী লোকৰ ধুবুৰীত পাকিস্তানৰ পতাকা ৰাজপথত দলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই আন এটা ব্ৰেকিং নিউজ পাকিস্তানৰ পৰা দৰমুখা লৈছিল এলিজাবেথে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ বিৰুদ্ধে কৰিছে বিস্ফোৰক মন্তব্য ন তথ্য পোহৰলৈ আহিব সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত চাঞ্চল্যকৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ পৰা দৰমুখা লাভ কৰিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কাৰ্লাভাৰ্নে সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত 25 দিন থকাৰ তথ্য লাভ কৰিছে SITয়ে অতি সংগোপনে পঞ্জাবৰ আট্টাৰী সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰিছিল গৌৰৱ গগৈ
দিল্লীত গৌৰৱ গগৈৰ পত্নী কৰ্মৰত হোৱা প্ৰতিষ্ঠানলৈ ধন আকিছিল পাকিস্তানৰ পৰা এই চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ইতিমধ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটিৰ হাতত পৰিছে বহু বিস্ফোৰক তথ্য গৌৰৱ গগৈৰ বিৰুদ্ধে শীঘ্ৰেই গৌৰৱ গগৈৰ বিৰুদ্ধে ন তথ্য পোহৰলৈ আহিব বুলি ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ পাকিস্তানৰ হাতত বন্দী ভাৰতৰ বিএছএফ জোৱান ইতিমধ্যেই পাকিস্তানৰ হাতত বন্দী হৈ পৰিছে জোৱানজন পাকিস্তান ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰিলে ভাৰতৰ এজন বিএছএফ জোৱানক পাকিস্তানে বন্দী কৰি ৰাখিছে বিএছএফ জোৱান পিকে সিঙক ইতিমধ্যে পাকিস্তান সেনাই গ্ৰেপ্তাৰ কৰিছে বিএছএফ জোৱান পিকে সিঙে পাকিস্তানৰ সীমান্তত ভুলতে প্ৰৱেশ কৰাৰ অভিযোগ পাঞ্জাবৰ ফিৰোজপুৰ সেক্টৰত সংঘটিত হৈছে এই ঘটনা এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ইতিমধ্যে পাকিস্তানী সেনাই আটক কৰিছে ভাৰতীয় বিএছএফ জোৱানজনক বিএছএফ জোৱান পিকে সিঙক শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী উঠিছে সমগ্ৰ ভাৰতবৰ্ষত আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰপতিৰে উচ্চস্তৰীয় বৈঠক অমিত শাহৰ বৈঠকত লোৱা হ'ল বৃহৎ সিদ্ধান্ত আকৌ ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী মিলিত হাই ভোল্টেজ বৈঠকত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে বৈঠক অমিত শাহৰ পেহেলগামৰ ঘটনাৰ পাছতেই পুনৰ মোদী চৰকাৰৰ উচ্চস্তৰীয় বৈঠক পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক ষ্ট্ৰাইক আৰম্ভ কৰাৰ পিছতেই আকৌ বৈঠক চৰকাৰৰ পাকিস্তানৰ বিৰুদ্ধে মুঠতে কেইবাটাও ডাঙৰ সিদ্ধান্ত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহেৰে বৈঠকত মিলিত ৰাষ্ট্ৰপতি হাই ভোল্টেজ বৈঠকত লোৱা হ'ল কেইবাটাও বৃহৎ সিদ্ধান্ত বৰ্তমানেও প্ৰকাশ কৰা নাই বৈঠকত লোৱা সিদ্ধান্তসমূহ পাকিস্তানৰ বিৰুদ্ধে মুঠতে ইটোৰ পিছত সিটো বৈঠক অনুষ্ঠিত হৈ আছে ভাৰতবৰ্ষত মুঠতে পাকিস্তানক যিকোনো প্ৰকাৰে ধ্বংস কৰাৰ পণ লৈছে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানক এইবাৰ আৰু ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ আন এটা ব্ৰেকিং নিউজ সাৱধান সমগ্ৰ ৰাজ্যবাসী ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰিলেই হ'ব গ্ৰেপ্তাৰ সাৱধান হৈ পৰক আপুনি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব কোনো এটা সামাজিক মাধ্যমৰ প্লেটফৰ্মত আপুনি পাকিস্তানক সমৰ্থন কৰি কোনো ধৰণৰ কমেন্ট কোনো ধৰণৰ পোষ্ট নকৰিব অন্যথা আপুনি যাব জেললৈ আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পাছতেই সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মাৰ হকিয়নি ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰিলে লগে লগে হ'ব গ্ৰেপ্তাৰ ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি পোষ্ট বা কমেন্ট কৰিলেও কৰা হ'ব গ্ৰেপ্তাৰ ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি পোষ্ট কৰিলেই হ'ব গ্ৰেপ্তাৰ কেৱল পোষ্টেই নহয় পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰিলেও ৰুজু হ'ব দেশদ্ৰোহিতাৰ গোচৰ আমিনুলক গ্ৰেপ্তাৰৰ পাছতে সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট হকিয়নি ভাৰতৰ ভূমিত থাকি মুঠতে পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব আপুনি এতিয়া ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হৈ পৰক কোনো কাৰণতেই আপুনি ছ'চিয়েল মিডিয়াৰ কোনো এটা প্লেটফৰ্মত পাকিস্তানক সমৰ্থন কৰি কোনো ধৰণৰ পোষ্ট বা কোনো ধৰণৰ কমেন্ট আপুনি নকৰিব যদি কৰে তেন্তে আপোনাৰ বিপদ অনিবাৰ্য 10 বছৰ পৰ্যন্ত আপোনাৰ হ'ব পাৰে জেল দিবলৈছো আন এটা ব্ৰেকিং নিউজ 1000ৰো অধিক টেংকাৰ লৈ কাশ্মীৰলৈ ৰাওনা হৈছে ভাৰতীয় সেনা সম্পূৰ্ণৰূপে এতিয়া হাজু হৈ পৰিছে ভাৰতীয় সেনা বিশ্বযুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি কৰিছে ভাৰতীয় সেনাই যিকোনো মুহূৰ্তত পাকিস্তানক ধ্বংস কৰি দিব ভাৰতীয় সেনাই সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যেই শেষ কৰিছে ভাৰতীয় সেনাই পাকিস্তানক এইবাৰ আৰু ৰেহাই নিদিয়ে বিশাল অস্ত্ৰ ভাণ্ডাৰ লৈ কাশ্মীৰলৈ ৰাওনা ভাৰতীয় সেনা বিশেষ ৰেলেৰে লৈ যোৱা হৈছে 1000ৰো অধিক টেংকাৰত ভৰ্তি হৈ আছে অস্ত্ৰ পাকিস্তানক অপেন হকিয়নি এই অস্ত্ৰই আঘাত হানিব পাকিস্তানৰ বুকুত পাকিস্তানৰ ওপৰত কৰা হ'ব আক্ৰমণ হাজু অত্যাধুনিক INS বিক্ৰান্ত মেক 29 হাজু হৈ আছে যুদ্ধ জাহাজ ভাৰতীয় নৌসেনাৰ কাশ্মীৰ সীমান্তলৈ চলিল বিশেষ ৰেল কাশ্মীৰ সীমান্তক এইবাৰ ভাৰতীয় সেনাই সম্পূৰ্ণৰূপে সাজু হৈছে নিখালৈ হ'ব পাৰে ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ দ্বাৰা ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি শেষ কৰিছে কাৰ হাতত কি আছে মহা অস্ত্ৰ কোনখন ৰাষ্ট্ৰ কিমান শক্তিশালী ভাৰতবৰ্ষ আৰু পাকিস্তানৰ কিমান শক্তি আছে ভাৰতৰ হাতত ট্যাঙ্ক আছে 4201খন পাকিস্তানৰ হাতত ট্যাঙ্ক আছে 2600
27খন ভাৰতৰ লগত আছে 1,51,248খন বাহন পাকিস্তানৰ লগত আছে কেৱল মাত্ৰ 17,516খন বাহন ভাৰতৰ লগত আছে 100খন সেলফ আৰ্টিলাৰী পাকিস্তানৰ লগত আছে 662খন সেলফ আৰ্টিলাৰী ভাৰতৰ লগত আছে 3,975খন টাউট আৰ্টিলাৰী পাকিস্তানৰ লগত আছে 2629খন টাউট আৰ্টিলাৰী ভাৰতৰ লগত আছে 2229খন এয়াৰক্ৰাফ্ট পাকিস্তানৰ লগত আছে 1399খন এয়াৰক্ৰাফ্ট ভাৰতৰ লগত আছে 600খন ফাইটাৰ এয়াৰক্ৰাফ্ট পাকিস্তানৰ লগত আছে 328খন ফাইটাৰ এয়াৰক্ৰাফ্ট ভাৰতৰ লগত আছে 899খন হেলিকপ্টাৰ পাকিস্তানৰ লগত আছে কেৱল মাত্ৰ 57খন হেলিকপ্টাৰ ভাৰতৰ লগত আছে 80খন এটেক হেলিকপ্টাৰ পাকিস্তানৰ লগত আছে 80খনো এটেক হেলিকপ্টাৰ ভাৰত পাকিস্তানৰ সামৰিক শক্তি ভাৰতৰ তুলনাত পাকিস্তান তেনেই নগণ্য গতিকে ভাৰতে যিকোনো সময়তেই পাকিস্তানক ধ্বংস কৰি দিব পাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ জলযুদ্ধক লৈ কপিছে পাকিস্তানত ইখনৰ পিছত সিখন বৈঠক ভয়ত কপিছে চিৰবৈৰী পাকিস্তান প্ৰথমবাৰলৈ পেহেলগাম কাণ্ডত দুখ প্ৰকাশ পাকিস্তানৰ ভাৰতৰ জলযুদ্ধক লৈ চিন্তিত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান ভাৰতৰ যুদ্ধংদেশী ৰূপত পাছতে ইখনৰ পিছত সিখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছে পাকিস্তানত পাকিস্তান এতিয়া ভয়ত কপিছে এই আক্ৰমণত আমি জড়িত নহয় বুলি বাৰে বাৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে পাকিস্তানৰ ইতিমধ্যে ভাৰতৰ কাষত থিয় দিছে কেইবাখনো শক্তিধৰ ৰাষ্ট্ৰই ভাৰতৰ যুদ্ধংদেশী ৰূপত পাকিস্তান এতিয়া ভয়ত কপিছে আন এটা ব্ৰেকিং নিউজ দেশদ্ৰোহিতা গোচৰ বিধায়ক পদ হেৰুৱাব পাৰে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে বিধায়ক পদ হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হ'ব পাৰে আমিনুল ইছলামৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু হোৱাৰ লগে লগে নাথাকিব বিধায়ক পদ আমিনুল ইছলামৰ ভাৰত বিৰোধী মন্তব্য কৰা সকলোকে কৰা হ'ব গ্ৰেপ্তাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনা হৈছে আমিনুল ইছলামক গুৱাহাটীত চলিব আমিনুল ইছলামৰ জেৰা আজি আদালতত হাজিৰ কৰোৱা হ'ব আমিনুল ইছলামক ভাৰতত থাকি জনপ্ৰতিনিধি হোৱাৰ পিছতো পাকিস্তানক সমৰ্থন কৰিছিল আমিনুল ইছলামে পেহেলগামৰ ঘটনা এটা চক্ৰই উদ্দেশ্যভাৱে কৰিছিল বুলি কৰিছিল মন্তব্য সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি পাকিস্তানৰ ওপৰত দুখ জাপি দিব বিচাৰিছে কোনো পৰ্যটকক ধৰ্মসুধি হত্যা কৰা নাছিল ভুক্তভোগী পৰ্যটকৰ বিপৰীতে আমিনুল ইছলামৰ দেশদ্ৰোহী মন্তব্য পুলৱামা কাণ্ডৰ দৰে পেহেলগামতো চৰকাৰে ৰচিছে ষড়যন্ত্ৰ নিহতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিপৰীতে পাকিস্তানৰ পক্ষ লৈছিল বিধায়ক আমিনুল ইছলামে বিধায়ক পদ হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া অকলশৰীয়া হৈ পৰিছে আমিনুল ইছলাম আমিনুলৰ সমৰ্থন এৰিলে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে আমিনুল ইছলাম এতিয়া অকলশৰীয়া হৈ পৰিছে আমিনুলৰ সমৰ্থন এৰিলে বদৰুদ্দিন আজমলে অকলশৰীয়া হ'ল বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ হোৱাৰ পিছতেই এতিয়া অকলশৰীয়া আমিনুল ইছলামৰ সংগ এৰিলে AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে আমিনুল ইছলামৰ মন্তব্যত আশ্চৰ্য প্ৰকাশ বদৰুদ্দিন আজমলৰ এনে সময়ত দেশৰ নাগৰিক একত্ৰিত হোৱাৰ সময় যিমান নিন্দা কৰিলেও কম সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণক লৈ আমাৰ দলৰ লগত এই মন্তব্যৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য বদৰুদ্দিন আজমলৰ আমিনুল ইছলামক গ্ৰেপ্তাৰৰ পাছতেই প্ৰতিক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পেহেলগাম কাণ্ডৰ চকিদলৈ শোক প্ৰকাশ কোটি কোটি মুছলমানে কোলা কাপোৰ বান্ধি আজি আদায় কৰিব জুম্মা নামাজ আজি শুক্ৰবাৰ আৰু মুছলমান লোকসকলৰ জুম্মা নামাজ আদায় কৰিব মুছলমান লোকে কলা বেজ পৰিধান কৰি ইতিমধ্যেই সাংসদ আসাদুদ্দিন ওৱেইছিৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে দেশ কপাই যোৱা পেহেলগাম কাণ্ডৰ পাছতে কোটি কোটি মুছলমানৰ হুক কোটি কোটি মুছলমানে বাহুত কলা কাপোৰ বান্ধি আদায় কৰিব জুম্মাৰ নামাজ শহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনাই মুছলমানে গ্ৰহণ কৰিব এই পদক্ষেপ আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা সকলো মুছলমানক কলা কাপোৰ বান্ধি নামাজ আদায় কৰাৰ নিৰ্দেশ সৰ্বদলীয় বৈঠকতে মুছলমান লোকসকলক লৈ এই আহ্বান সাংসদ আসাদুদ্দিন ওৱেইছিৰ
কিছু মুহূৰ্তৰ পূৰ্বে দিল্লীত অনুষ্ঠিত হৈছিল হাই ভোল্টেজ মিটিং আৰু দেশ কঁপাই যোৱা পেহেলগাম কাণ্ডৰ পাছতেই কোটি কোটি মুছলমানৰ শোক প্ৰকাশ আজি মুছলমানে আদায় কৰিবলগীয়া জুম্মা নামাজত ক'লা বেজ পৰিধান কৰি জুম্মা নামাজ আদায় কৰিব কোটি কোটি মুছলমানে পৰৱৰ্তী খবৰ ভাৰত এৰিব লাগিব পাকিস্তানৰ 55 জন বিষয়াই 48 ঘণ্টাৰ সময় বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰ কঠোৰ হৈ পৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতত থকা 55 পাকিস্তানী বিষয়া কৰ্মচাৰীৰ বিপদ ভাৰত এৰিবৰ বাবে 48 ঘণ্টাৰ সময় বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সকলো বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ ভাৰত চৰকাৰৰ ভাৰত এৰাৰ বাবে সামৰিক উপদেষ্টাক বান্ধি দিলে 48 ঘণ্টাৰ সময় উচ্চায়ুক্তত থকা 55 জন বিষয়া কৰ্মচাৰীৰ সংখ্যা এসপ্তাহৰ ভিতৰত 30 জনলৈ হ্ৰাস কৰাৰ নিৰ্দেশ পেহেলগাম ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ দিল্লীস্থিত কাৰ্যালয়ৰ সন্মুখৰ পৰা আঁতৰাই দিয়া হ'ল নিৰাপত্তাৰ বেৰিকেড দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ বাবে দি ৰাখিছিল বেৰিকেডসমূহ এই সকল বিষয়াৰ নিৰাপত্তাৰ দায়িত্ব নলয় ভাৰত চৰকাৰে ভাৰতত থকা 55 পাকিস্তানী বিষয়া কৰ্মচাৰীৰ বিপদ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ ফোন ভাৰতক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন বেঞ্জামিন নেতানিয়াহুৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ফোন কল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰতৰ লগত সদায় আছে ইজৰাইল পেহেলগামৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতক সকলো ধৰণৰ সহায় কৰা হ'ব বুলি আশ্বাস প্ৰদান এই জটিল সময়ত ভাৰতক সমৰ্থন কৰিছে ইজৰাইলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইজৰাইল আৰু ভাৰত একত্ৰিত হ'ব বুলি ফোনযোগে ঘোষণা ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইজৰাইলৰ এই মন্তব্যৰ পিছতেই কঁপনি উঠিছে পাকিস্তানত সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইবাৰ ফোন কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দুয়োখন ৰাষ্ট্ৰ একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে আন এটা গুৰুত্বপূৰ্ণ খবৰ কোনো মুছলমানে সন্ত্ৰাসবাদী ভাৰতত থকাটো নিবিচাৰে মুছলমানৰ প্ৰশংসাত পুনৰবাৰ পঞ্চমুখ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ কোনো মুছলমানে সন্ত্ৰাসবাদ নিবিচাৰে ভাৰতৰ কোনো মুছলমানে নিবিচাৰে ভাৰত অশান্ত হওক ভাৰতৰ কোনো মুছলমানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় নিদিয়ে ভাৰতৰ কোনো হিন্দুৱে নিবিচাৰে ভাৰতত সন্ত্ৰাসবাদ থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৰে লগত আছে ভাৰতৰ কোনো মানুহে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় নিদিয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একত্ৰিত হৈছে সমগ্ৰ ভাৰত পেহেলগামৰ ঘটনাক লৈ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ কংগ্ৰেছ বিধায়কৰ সন্মুখতে প্ৰতিক্ৰিতি জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উত্তপ্ত পৰিস্থিতি কংগ্ৰেছৰ বিধায়কৰ সন্মুখতে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে বিধায়কে ভাষণ দি থাকোঁতে সন্মুখতে একাংশ দলীয় কৰ্মীয়ে দাহ কৰিলে প্ৰতিক্ৰিতি নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই বিধায়কৰ প্ৰতিক্ৰিতি দাহ কৰিলে কংগ্ৰেছ কৰ্মীয়ে বিধায়কৰ প্ৰতিক্ৰিতি দাহ কৰি একাংশ পুৰণি কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ বিধায়ক একে ৰচিদ আলমৰ সন্মুখতেই তেওঁৰে প্ৰতিক্ৰিতি দাহ নগৰবেৰাত সংঘটিত হৈছে এই অদ্ভুত কাণ্ড কংগ্ৰেছৰ বিধায়কৰ সন্মুখতেই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে নগৰবেৰাত বিধায়কে ভাষণ দি থাকোঁতেই সন্মুখতেই একাংশ দলীয় কৰ্মীয়ে দাহ কৰিলে প্ৰতিক্ৰিতি ভাৰত চৰকাৰৰ কঠোৰ সিদ্ধান্তৰ পিছতেই কান্দি কান্দি ভাৰত এৰিলে পাকিস্তানী নাগৰিকে একশ্যন মুডত এতিয়া মোদী চৰকাৰ ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰিছে কান্দি কান্দি ভাৰত এৰি গ'ল পাকিস্তানী নাগৰিক সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া পাকিস্তান চৰকাৰৰ বাবে বিপদত পৰিছে ভাৰতত থকা পাকিস্তানী নাগৰিকসকল ভিজিটৰ ভিজালৈ ভাৰতলৈ আহি 4 গৰাকী পাকিস্তানী মহিলা নাগৰিকক উভতাই পঠালে পাকিস্তানলৈ উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ পৰা পাকিস্তানলৈ উভতাই পঠোৱা হৈছে 4 গৰাকী পাকিস্তানী মহিলা নাগৰিকক পঞ্জাবৰ আত্ৰাৰী সীমান্তদি পাকিস্তানৰ পঠোৱা হৈছে মহিলা নাগৰিক কেইগৰাকীক 48 ঘণ্টাৰ ভিতৰত পাকিস্তানী নাগৰিকক ভাৰত এৰিবলৈ নিৰ্দেশ দিছিল মোদী চৰকাৰে আৰু পাকিস্তানৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এতিয়া কান্দি কান্দি ভাৰত এৰিছে পাকিস্তানী নাগৰিকে
পেহেলগাম কাণ্ডক লৈ গৰ্জন যোগী আদিত্যনাথৰ ভাৰত বিৰোধী সকলো লোক এতিয়া যাব লাগিব জেললৈ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰত বিৰোধী সন্ত্ৰাসবাদী কোনো কাৰণতে হাৰি যাব নোৱাৰিব কাশ্মীৰ কাণ্ডৰ সন্ত্ৰাসবাদীসকল পেহেলগামৰ বৰ্বৰ ঘটনাক লৈ গৰজি উঠিল যোগী আদিত্যনাথ সমগ্ৰ বিশ্বই গৰিহণা দিছে কাশ্মীৰত সন্ত্ৰাসবাদীৰ নৰসংহাৰক লৈ পত্নীৰ সন্মুখতেই স্বামীক হত্যা কৰিব সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰিম সভ্য সমাজত কেতিয়াও সংঘটিত নহয় এনে ঘটনা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গৰ্জন যোগীৰ বিশেষকৈ এনে ঘটনা মুঠেই গ্ৰহণযোগ্য নহয় ভাৰতবৰ্ষত মৃতকৰ পৰিয়ালৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গৰ্জন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ পৰিয়াললৈ সমবেদনা যোগী আদিত্যনাথৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰত বিৰোধী সন্ত্ৰাসবাদীসকল আৰু আনপিনে পেহেলগামৰ এই কাণ্ডক লৈ মুছলমান লোকসকলৰো প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত মুছলমান ৰাইজ ওলাই আহিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পেহেলগামৰ ঘটনাক লৈ এতিয়া সকলো একত্ৰিত হৈ প্ৰতিবাদ কৰিছে পাকিস্তানৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে সমগ্ৰ ভাৰতবাসী ৰাইজে পৰৱৰ্তী খবৰ জামিন পালে সুমি বৰা আৰু বিশাল ফুকনে ট্ৰেডিং কেলেংকাৰীৰ দুই প্ৰবঞ্চকে অৱশেষত জামিন লাভ কৰিছে জামিন পালে ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড সুমি বৰা আৰু বিশাল ফুকনে দুলিয়াজান থানাৰ গোচৰত জামিন লাভ দুই অভিযুক্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন বিশাল আৰু সুমিৰ জামিন পালেও কাৰাগাৰতেই থাকিব লাগিব ট্ৰেডিং কেলেংকাৰীৰ দুই অভিযুক্ত বিশাল ফুকন আৰু সুমি বৰা